লাহন ট্ৰেডিং একাডেমি ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া চাওক মাৰ্কেটে চাওক ডিচেম্বৰ মাহত আহি গৈছে, মানে মাৰ্কেট লাষ্টত 2023 বৰ্ষৰ লাষ্টত আছে আৰু এতিয়া পুৰা অল টাইম হাই আছে। আপোনালোকে যদি চাই মাৰ্কেটত অল টাইম হাই আছে, যিহেতু কিছুমান নিউজ ইলেকশ্যনৰ আপোনাৰ নিউজ দেখা পাইছে আৰু ফিডৰ যিটো আপোনাৰ ৰেট সেইমতে মাৰ্কেট আপোনাৰ ইয়াত দেখা পাইছে, মাৰ্কেট বুলিছ ইয়াত দেখা পোৱা গৈছে। এতিয়া আপোনালোকে মাৰ্কেটত কেনেকৈ আপুনি ইয়াত ট্ৰেড কৰিব পাৰে আৰু আপোনাৰ যিটো প্লেন আছে সেই প্লেনটো মই আৰু এসপ্তাহ বা 15 দিনৰ পিছত মই আপোনালোকক জনাম যে আপোনালোকে 2024ত কেনেকৈ আপোনালোকে প্লেন কৰিব পাৰে নিফটি বেংক, ফিন নিফটি আৰু নিফটি 50। ঠিক আছে, এতিয়া মই কৈ দিছোঁ কালিলৈ আপোনালোকে কেনেকৈ ট্ৰেড কৰিব পাৰিব। কালিলৈ মানে আপোনাৰ 18 ডিচেম্বৰ তাৰিখে আপুনি কেনেকৈ ট্ৰেড কৰিব পাৰিব। এতিয়া চাওক মাৰ্কেটত যদি আপোনালোকে চাওক অপেনিং হোৱাটো মনত ৰাখিব লাগিব। যদি মই প্ৰথমতে কৈছোঁ নিফটি 50ত যদি মাৰ্কেট অপেনিং হৈ যায়, ধৰি লওক 21,450ৰ আশে পাশে অপেনিং হৈ মাৰ্কেটে অকণমান ডাউন ট্ৰেণ্ডলৈ আহিব, কাৰণ কাৰেকশ্যন দিবলৈ আহিব বা ৰিট্ৰেচমেণ্ট কৰিবলৈ আহিব। 21,405লৈকে মাৰ্কেট অহাৰ সম্ভাৱনা আছে। তাৰ পৰা যেতিয়া ৰিটাৰ্ণ দিব নহয়, আজি যোৱাকালি যিমতে ৰিভাৰ্চেল দিলে 21,490 পাৰ কৰাৰ পিছত 21,550, তাৰপিছত আপুনি বুলিছ টাৰ্গেট ৰাখিব পাৰে 21,650, তাৰপিছত ৰাখিব পাৰে 21,750লৈকে বুলিছ টাৰ্গেট ৰাখিব পাৰে। মাৰ্কেটত যিহেতু এতিয়া বুলিছ ভিউৱে মই দেখা পাই আছোঁ, কাৰণ লাষ্টত আছে 2023 বৰ্ষৰ লাষ্টত আছে আৰু নতুন আমাৰ আহিবলগীয়া যিটো ইলেকশ্যন আছে সেয়া আমাৰ 2024ত হ'ব। গতিকে সেইমতে আপোনালোকৰ মই ইয়াত কৈছোঁ ভিউটো অকণমান বুলিছ ৰাখিব পাৰে। আৰু আপোনাৰ বিভিন্ন কিছুমান নিউজ থাকে, US মাৰ্কেট কেনেকৈ চলিছে, কিমান FIDS কি হৈছে, সেইবিলাক চাই আপোনালোকে বুলিছ টাৰ্গেট এক্সপেক্ট কৰিব পাৰে। এতিয়া চাওক যদি মাৰ্কেটত কাইলৈ গেপ আপ অপেনিং হৈ যায়, 18 ডিচেম্বৰ তাৰিখে নিফটি 50ত যদি গেপ আপ অপেনিং হয়, তেতিয়াহ'লে চাওক মাৰ্কেটে কাৰেকশ্যন দিবলৈ আকৌ আহিব পাৰে 21,450লৈকে। তাৰপৰা আকৌ মাৰ্কেটে লাহেকৈ আপোনাৰ যাব আকৌ 21,500 য'ত অপেনিং হৈছিলে তালৈকে মাৰ্কেট গৈ, তাৰপৰা যদি পিছবেলালৈ মাৰ্কেট আপছাইডলৈ গুচি যায়, তেতিয়াহ'লে আপুনি বুলিছ এক্সপেক্ট কৰিব পাৰে যিটো আপোনাৰ 21,600। মোৰ মতে কৈছোঁ 650ৰ পৰা 680 বা 90 ভিতৰত, মানে প্ৰায় 700 ভিতৰত মাৰ্কেট যোৱাৰ মই ভিউ ইয়াত এক্সপেক্ট কৰিছোঁ, বুলিছ ভিউ। ঠিক আছে, আৰু চাওক চেলিংটো মই ভিউ ক'লৈকে ৰাখিম, যেতিয়া মাৰ্কেটে চাওক এইটো ৰেঞ্জ 21,405 সেইটো ৰেঞ্জ যদি আমাৰ ভাঙি দিয়ে, তেতিয়া মই এক্সপেক্ট কৰিম ফাৰ্ষ্ট টাৰ্গেট 21,350ৰ পৰা 300লৈকে মাৰ্কেট বেৰিছ হোৱাৰ মই ইয়াত এক্সপেক্ট কৰিম। তাৰপিছত 302ৰ পিছত যদি মাৰ্কেটে তললৈ যায়, তেতিয়াহ'লে আপুনি ৰাখিব পাৰে এক্সপেক্ট 21,170লৈকে আপুনি বা 150লৈকে মাৰ্কেট বেৰিছ হোৱাৰ ভিউ ইয়াত ৰাখিব পাৰে। যদি মাৰ্কেটে চাব 21,302ৰ পৰাই যদি ৰিভাৰ্চল লৈ লয়, তেতিয়াহ'লে আকৌ বুলিছ এক্সপেক্ট কৰিব পাৰে, যিটো একেদিনাই নহ'লেও 2 দিনত আপুনি ৰাখিব পাৰে এক্সপেক্ট ভিউ ৰাখিব পাৰে 21,550লৈকে বুলিছ এক্সপেক্ট কৰিব পাৰে। এইটো ৰেঞ্জত আকৌ ইউ টাইপত ৰিভাৰ্চল দি দিবৰ সম্ভাৱনা মই ইয়াত দেখা পাইছোঁ। নিফটি 50ত মই ক'লোঁ, কাৰণ চাওক মাৰ্কেটত এদিন নহয় এদিন আপোনাৰ ৰিভাৰ্চল দিব, এদিন আপোনাৰ বেৰিছ অকণমান দেখাব, তাৰপিছত আপুনি একেদিনাই বেৰিছ হৈ গ'লে মাৰ্কেটত ভয় নাখাব যে বেৰিছে আকৌ পূৰা হৈ যাব নেকি। গতিকে মাৰ্কেটত কি হ'ব, এদিন বেৰিছ হ'ব, দুদিন আপোনাৰ বুলিছ যাব। গতিকে সেই তেনেধৰণে মাৰ্কেটসমূহ চলে আৰু মাৰ্কেটে চাওক সদায় মাৰ্কেট আপছাইডলৈ যাবলৈ বিচাৰে, সদায় মাৰ্কেট আপছাইডলৈ যাবলৈ বিচাৰে। এতিয়া চাওক আপোনালোকে নিফটি বেংকত কেনেকৈ ট্ৰেড কৰিব পাৰিব। নিফটি বেংকতো দেখা পাইছে এটা আপোনাৰ ইউ টাৰ্ণ ৰিভাৰ্চল দি দিলে। আপোনাৰ যদি চাই 15 তাৰিখে মাৰ্কেটে ইউ টাৰ্ণ ৰিভাৰ্চেল দি দিলে। মই এক্সপেক্ট কৰিছিলোঁ এইকণৰ পৰা মাৰ্কেট বেৰিছ হোৱাৰ, ইয়াৰ পৰা যিটো আপোনাৰ বেৰিছ হোৱা টাৰ্গেট আছিলে 47,150লৈকে মই বেৰিছ হোৱাৰ ভিউ ৰাখিছিলোঁ। কিন্তু চাওক মাৰ্কেটে ইয়াত কি হ'ল, বায়াৰ এক্টিভ হৈ গ'ল আৰু ইউ টাইপ ৰিভাৰ্চেল দি য'ত অপেনিং হৈছিলে তাতকৈও পূৰা ওপৰ আপছাইডলৈ গুচি গ'ল। প্ৰায় আপোনাৰ যদি চাই 47,900ৰ পৰা 48,200লৈকে প্ৰায় 400 পইণ্টছ ইয়াত আপোনাৰ ডাইৰেক্ট মুভ আপ গুচি যোৱা দেখা পোৱা গৈছে। এতিয়া কালিলৈ যদি অপেনিং হয় নিফটি বেংকত 18 ডিচেম্বৰ তাৰিখে যদি মাৰ্কেটত অপেনিং হয় এইটো ৰেঞ্জৰ ভিতৰত 48,050ৰ পৰা 47,950ৰ ওপৰত, সেইটোৰ 100 ৰেঞ্জৰ ভিতৰত যদি অপেনিং হয় মাৰ্কেটত, তেতিয়াহ'লে চাওক সেই তাৰ পৰা মাৰ্কেট আকৌ আপছাইডলৈ বুলিছ হোৱাৰ মই ভিউ ৰাখিছোঁ, যিটো ফাৰ্ষ্ট টাৰ্গেট 48,222, তাৰ পৰা আকৌ বুলিছ হ'ব পাৰে মাৰ্কেট 48,450, তাৰপিছত 650লৈকে মাৰ্কেট বুলিছ হোৱাৰ মই ভিউ ইয়াত ৰাখিছোঁ। বেৰিছ মই এক্সপেক্ট কৰিম ক'লৈকে, যদি মাৰ্কেটে চাওক এইটো ৰেঞ্জ পাৰ কৰে 47,900 যদি তলত আহি যায়, তেতিয়া মই এক্সপেক্ট কৰিম বেৰিছ টাৰ্গেট ফাৰ্ষ্ট টাৰ্গেট 47,650লৈকে। তাৰপিছত এইটো ৰেঞ্জ যিটো দেখা পাইছে 550, এইটোলৈকে মই ভিউ কৰিছোঁ। তাৰপৰা হয়তো মাৰ্কেট আকৌ ইউ টাইপ দি মাৰ্কেট ৰিভাৰ্চেল দি দিব পাৰে বা ভি টাইপত ডাইৰেক্ট মাৰ্কেট ৰিভাৰ্চেল দি দিয়াৰ সম্ভাৱনা আছে। যদিও চাওক 47,550ৰ তলত আহি যায়, তেতিয়াহ'লে আপুনি বিয়াৰিছ এক্সপেক্ট কৰিব পাৰে 47,150লৈকে মাৰ্কেট বিয়াৰিছ হোৱাৰ সম্ভাৱনা আছে। গতিকে সেইটো আপুনি মাৰ্কেটত চাই ল'ব, কিছুমান নিউজ কি আছে, কেনেধৰণৰ কিমান কি আছে, FIDS কিমান কিনিছে, কিমান চেল হৈছে, সেইবিলাক আপুনি চাই মাৰ্কেটত ট্ৰেডসমূহ কৰিব। ঠিক আছে,
আৰু যিহেতু এতিয়া অলপ ভলিটিলিটি বেছি থাকিব কাৰণ মাৰ্কেটত লাষ্ট অপশ্যন মানে লাষ্টত আছে যিহেতু লাষ্ট মানে কি হয় সেই মানে বছৰটোৰ শেষত আছে গতিকে সেইমতে চাই আপুনি ট্ৰেডসমূহ কৰিব লাগিব এতিয়া যদি গেপ আপ অপেনিং হৈ যায় মাৰ্কেটত যদি গেপ আপ অপেনিং হৈ যায় তেতিয়াহ'লে চাওক কি কৰিব গেপ আপ অপেনিং হ'লে প্ৰথমতে আপুনি বুলিছ এক্সপেক্ট ৰাখিব পাৰে ডাইৰেক্ট বুলিছ এক্সপেক্ট ৰাখিব পাৰে 48,800লৈকে আৰু যদি গেপ আপ অপেনিং হৈ যায় তেতিয়াহ'লে নেক্সট কি কৰিব পাৰে অকণমান বেৰিছ হোৱাৰ সম্ভাৱনা আছে 48,222লৈকে তাৰ ওপৰত যদি মাৰ্কেট অপেনিং হয় তাৰপিছত 22লৈকে আহি মাৰ্কেট তাৰ পৰা ৰিভাৰ্চল দিয়াৰ মই ইয়াত ভিউ দেখিব পাইছোঁ যিটো আপোনাৰ ডাইৰেক্ট যাব পাৰে 48,800লৈকে 800লৈকে ইয়াত চোৱাৰ টাৰ্গেট আছে মানে তালৈকে মাৰ্কেট যোৱাৰ সম্ভাৱনা আছে মোৰ মতে কৈছোঁ এই 2023 বৰ্ষতে নিফটি বেংক 50,000লৈকে মাৰ্কেট ইয়াত মই মানে ক্ৰছ কৰিব বুলি মই ভাবিছোঁ 50,000 ডাইৰেক্ট আপ যোৱাৰ মই ইয়াত ভিউ দেখা পাইছোঁ গতিকে সেই 50,000 ক্ৰছ কৰি দিব মোৰ ভিউ মতে কাৰণ আৰু 15 দিন আছে 15 দিন মানে প্ৰায় ধৰক 12 দিনমান 10-12 দিন আছে 10-12 দিনত মাৰ্কেট তালৈ যোৱাৰ মই ভিউ এক্সপেক্ট কৰিছোঁ এতিয়া চাওক ফিন নিফটিত আপোনালোকে কেনে ট্ৰেড কৰিব পাৰিব চাওক ফিন নিফটিত মই ইমান বুলিছ দেখা পোৱা নাই কাৰণ চাওক ইয়াতে কি কৰিছে এটা ৰেঞ্জ বনাবলৈ চেষ্টা কৰি আছে ফিন নিফটিয়ে যদিও আপোনাৰ বেংক নিফটিয়ে তাক সহায় কৰে যদিও মাৰ্কেটত এই ফিন নিফটিয়ে কি কৰিছে এইখনত অকণ ছাইড বেজ হোৱাৰ মই ভিউ দেখা পাইছোঁ যদি গেপ আপ অপেনিং হয়ও তেতিয়া মাৰ্কেটে অকণমান বেৰিছ ইয়াত আহি পেলাই ছাইড বেজ হোৱাৰ সম্ভাৱনা মই ইয়াত দেখা পাইছোঁ যাৰ যদি ফ্লেট অপেনিং হয় তেতিয়াহ'লে ছাইড বেজ হ'বই অকণমান বেৰিছ ট্ৰেড এক্সপেক্ট কৰি আপুনি ছাইড বেজ হ'ব তাৰপিছত অকণমান বুলিছ এক্সপেক্ট কৰিব পাৰে যদিও চাওক ছাইড বেজ হৈ পেলাই মাৰ্কেট পিছবেলা আপছাইডলৈ যায় 21,550ৰ পৰা মাৰ্কেটত আপুনি যদি সেইটো টাৰ্গেট যদি ক্ৰছ কৰি দিয়ে যিটো ৰেজিষ্টেঞ্চ আছে সেই ৰেজিষ্টেঞ্চৰ যদি ক্ৰছ কৰে তেতিয়া আপুনি বুলিছ এক্সপেক্ট কৰিব পাৰে 21,700লৈকে নিফটি ফিন নিফটিৰ ক্ষেত্ৰত ঠিক আছে মোৰ ভিউ মতে মই আপোনাক ক'লোঁ যদিও গেপ আপ অপেনিং হয় নহয় ফিন নিফটিত মাৰ্কেটে এইটো ৰেঞ্জৰ ভিতৰত আকৌ অতিবাহিত কৰি মাৰ্কেটে আপছাইডলৈ যাবৰ চেষ্টা কৰিব কিন্তু মই ইয়াত কৈছোঁ যে আপছাইডলৈ ইমান মানে কালিলৈ মই 18 ডিচেম্বৰ তাৰিখে মই ফিন নিফটিত এক্সপেক্ট কৰা নাই কাৰণ ইয়াত আৰু এদিন ইয়াত ছাইড বেজ হোৱাৰ মই ভিউ দেখা পাইছোঁ অকণমান ইয়াত ভলিটিলিটি থাকিব পাৰে কিন্তু হ'লেও ইয়াত ছাইড বেজ মই ভিউ দেখা পাইছোঁ চাওক চেলিং মই কেতিয়া কৰিম বা আপুনি ইয়াত পি ছাইড কেতিয়া ল'ব পাৰে ফিন নিফটিৰ ক্ষেত্ৰত যদি এইটো ৰেঞ্জ পাৰ কৰি দিয়ে চাওক এইটো 21,470ৰ পৰা 21,450ৰ ভিতৰত এই 20 যিটো দেখা পাইছে এই 20ৰ তলত যদি আহে তেতিয়া আপুনি চেলিং মই ইয়াত এক্সপেক্ট কৰিম 21,380লৈকে তাৰপিছত মই ৰাখিম 21,315 বা 13লৈকে মই ইয়াত বেৰিছ এক্সপেক্ট কৰিম আৰু তাৰ পৰা মাৰ্কেট আকৌ আপছাইডলৈ যোৱাৰ সম্ভাৱনা আছে সেই মই কৈছোঁ আপোনালোকক ফিন নিফটিও আপোনাৰ মিনিমাম 25,000 ক্ৰছ কৰিব লাগে এই বছৰত এতিয়াও যিহেতু আৰু 10-12 দিন আছে গতিকে সেই 10-12 দিনত মাৰ্কেটে 25,000লৈকে মাৰ্কেট যোৱাৰ সম্ভাৱনা মই ইয়াত দেখা পাইছোঁ বা ভিউ মই ইয়াত দেখা পাইছোঁ গতিকে নিউজৰ ওপৰতো ডিপেণ্ড কৰিব সকলোবিলাক দিশ চাই আমি সেইমতে ট্ৰেড কৰিম গতিকে আজিলৈ ভিডিঅ'টো ইমান আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব